চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলক 20 মাহৰ বকেয়া একেলগে 3 পৰা 15 লাখ টকাকৈ লাভ কৰিব কৰ্মচাৰীসকলে। অষ্টম দৰমহা আয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে যে 20 মাহৰ বকেয়া এবাৰতে লাভ কৰিব। 3 পৰা 15 লাখ টকাকৈ লাভ কৰিব ন্যূনতম যিসকলে ন্যূনতম বেচিক দৰমহা লাভ কৰে তেওঁলোকে লাভ কৰিব 3 পৰা 3 লাখ টকাকৈ। আৰু দীৰ্ঘদিনীয়া সংগ্ৰামখনে এতিয়া বাস্তৱ ৰূপ পাবলৈ গৈ আছে। শীঘ্ৰে কমিটিয়ে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু পূৰ্বৰ নিয়ম অনুসৰণ কৰিলে মৌলিক দৰমহাৰ ভিত্তিত কৰ্মচাৰীসকলে ন্যূনতম 3,06,60,000 টকাৰ পৰা সৰ্বাধিক 15 লাখ টকালৈকে লাভ কৰিব। ইকনমিক টাইমছৰ প্ৰতিবেদনত এইদৰে কোৱা হৈছে। যদিও অষ্টম দৰমহা আয়োগ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ কথা, তথাপিও কাৰ্যকৰী সন্দৰ্ভত বিভিন্ন উৰাবাতৰি চলি আছে। আৰু এই প্ৰতিবেদন ইকনমিক টাইমছত প্ৰকাশ হৈছে। ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত এখন কমিটিয়ে বৰ্তমান এই আয়োগৰ ৰূপৰেখাৰ কাম কৰি আছে। এই বিষয়ত 2026 বা 27 চনৰ শেষৰ ফালে চূড়ান্ত হ'ব। নিয়ম অনুসৰি 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কথা, কিন্তু যদি চৰকাৰৰ সিদ্ধান্ত বা কাৰ্যকৰীকৰণত 20 মাহৰ পলম হয় তেন্তে নিয়ম অনুসৰি কৰ্মচাৰীসকলে পূৰ্বৰ ধনৰ সম্পূৰ্ণ ধন অৰ্থাৎ বকেয়া লাভ কৰিব পাৰে। আৰু বৰ্তমান যিসকলে 18,000 টকাৰ মৌলিক দৰমহা লাভ কৰে তেওঁলোকৰ 34,000ৰ পৰা 46,260 টকালৈকে বৃদ্ধিৰ সম্ভাৱনা। যিসকলে 35,400 টকা লাভ কৰে তেওঁলোকৰ 70,800 পৰা 90,978 টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা। ষ্টৰ 8ত 47,600 টকা পোৱাসকলে 1,20,000তকৈ অধিক ধন লাভ কৰাৰ সম্ভাৱনা। আৰু এই গণনা ফিটমেণ্ট ফেক্টৰ 3 হিচাপে লৈ গণনা কৰা হৈছিল। আৰু এয়া আছিলে ইকনমিক টাইমছত প্ৰকাশ পোৱা তথ্য। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।